গ্ৰেপ্তাৰ হল সুনীল গগৈৰ পত্নী পুত্ৰ ঢকুৱাখানা থানাত। নমস্কাৰ সকলোকে, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে সকলোৱে জানে আজিৰ পৰা 20 দিন পূৰ্বে সুনীল গগৈ নামৰ এটা ডেড বডি জ্বলাই দিয়া হৈছিল বুলি এটা কথা আছে। মুণ্ডহীন ডেড বডি ঢকুৱাখানাৰ অন্তৰ্গত এডোখৰ ঠাইত ওলাইছিলে আৰু সেই ডেড বডিটো যাৰ মুণ্ডই নাই, ডিঙিটো কাটি পেলোৱা হৈছিল, ডিঙিটোৰ পৰা মাথাটো নাই, কিন্তু ডেড বডিটোৰ ওচৰত এযোৰ চেণ্ডেল আৰু এটা লাঠি পোৱা গৈছিল আৰু চেণ্ডেলযোৰ সুনীল গগৈৰ বুলি চিহ্নিত কৰা হৈছিল। আৰু সেয়েহে সুনীল গগৈৰ পত্নী আৰু পুত্ৰ দাবী কৰিছিল যে এই ডেড বডিটো হেনো সুনীল গগৈৰ। সেয়েহে সুনীল গগৈৰ পত্নীয়ে বা পুত্ৰই এটা ভিডিঅ' কৰিছিল যেতিয়া ডেড বডিটো জ্বলাই দিয়া হৈছিল, জ্বলাই আছিলে কোনোবাই, তেতিয়া ভিডিঅ' কৰিছিলে। গতিকে তেওঁলোকে দাবী কৰি আহিছিলে, তেওঁলোকে কৈছে যে সঠিক ন্যায় লাগে, আমি ন্যায় বিচাৰিছোঁ। কাৰণ সুনীল গগৈ এজন বিজেপিৰ লিডাৰ নে দালাল কিবা এজন আছিলে আৰু তেখেতৰ আণ্ডাৰত কাম কৰিছিল এজন ৰাজমিস্ত্ৰী জাহাংগীৰ নামৰ এজন ব্যক্তি। তেওঁ হ'ল ধুবুৰীৰ আৰু সুনীল গগৈ হ'ল ঢকুৱাখানা থানাৰ অন্তৰ্গত এজন ব্যক্তি। আৰু সেই জাহাংগীৰে যিটো তেওঁৰ লগত কাম কৰি আছিল, এতিয়া যিদিনা সেই ডেড বডিটো পোৱা গৈছে আৰু সিদিনাৰ পৰা জাহাংগীৰো নাই, সুনীল গগৈ নাই, দুয়োজনে গায়ব হৈছে। সেয়েহে সুনীল গগৈৰ পত্নী দাবী কৰিছে যে এই বডিটো সুনীল গগৈৰে হয় আৰু তেওঁক নিশ্চয় জাহাংগীৰে হত্যা কৰিছে, জাহাংগীৰে এইটো অৱস্থা কৰিছে। সেয়েহে জাহাংগীৰৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰ দিছে বা সঠিক ন্যায় বিচাৰিছে। বহু ধৰণৰ কথা আমি শুনিবলৈ পাইছোঁ। কিন্তু এতিয়া যিটোকে তদন্ত চলাই আছিলে আৰক্ষীসকলে আৰু ফৰেনচিকৰ দলে তদন্ত চলালে আৰু সেই ডেড বডিটোৰ পৰা DNA টেষ্ট কৰিলে। সুনীল গগৈৰ সুনীল গগৈৰ ল'ৰা আৰু সুনীল গগৈৰ আত্মীয়ৰ লগত সেই বডিটোৰ DNA টেষ্ট কৰিছে আৰু সেই জাহাংগীৰৰ ভায়েকৰ লগতো DNA টেষ্ট কৰিছে। কিন্তু DNA টেষ্টত ওলাই পৰিল যে সেই ডেড বডিটো আচলতে জাহাংগীৰৰহে আছিলে, সুনীল গগৈৰ নাছিল। কাৰণ জাহাংগীৰৰ ভায়েকৰ লগত DNA টেষ্টত ধৰা পৰিলে। কথাটো ওলোটা হ'ল নাই? যিজনী সুনীল গগৈৰ পত্নী পুষ্পা গগৈ দাবী কৰি আহিছিল যে ডেড বডিটো সুনীল গগৈৰ হয় আৰু তেওঁক নিশ্চয় জাহাংগীৰে হত্যা কৰিছে, গতিকে জাহাংগীৰৰ ওপৰত তেওঁলোকে একশ্যন ল'ব বিচাৰিছিল। কিন্তু জাহাংগীৰ সেই সময়ৰ পৰা গায়ব হৈ আছে, নাই পোৱা। কিন্তু এতিয়া ওলোটা হ'ল সেই বডিটো জাহাংগীৰৰহে হয়। এতিয়া সুনীল গগৈ আত্মগোপন কৰিছে, কিন্তু এতিয়া সুনীল গগৈ ক'লৈ গ'ল? এতিয়া জানিব পৰা মতে সুনীল গগৈৰ ঘৰত 30 কিলোমিটাৰৰ ভিতৰত এই ঘটনাটো ঘটিছে আৰু জাহাংগীৰো মোটামুটি 3 দিনৰ পৰা, এই ঘটনাটো ঘটাৰ 3 দিন আগৰ পৰা জাহাংগীৰ সুনীল গগৈৰ লগতে আছিল, সুনীল গগৈৰ ঘৰতে আছিল। গতিকে সিদিনাও সুনীল গগৈৰ লগতে ওলাই গৈ 30 কিলোমিটাৰ দূৰত জাহাংগীৰক নাই নকৰিছে, জাহাংগীৰ লোকেশ্যন নাই নোহোৱা হ'ল আৰু। গতিকে ঘটনাটো জানিব পৰা মতে জাহাংগীৰক হত্যা কৰিছে সুনীল গগৈ। এতিয়া ওলোটা হ'ল নাই, এনেকুৱা এটা অনুভৱ হৈছে, সকলোৱে ভাবিছে যে সুনীল গগৈ কৰিছে। কাৰণ এতিয়া গম পোৱা গ'ল আজিৰ পৰা এমাহ পূৰ্বে সুনীল গগৈ পলিচি কৰিছিল কিবা কিবি আৰু 41 লাখৰ পলিচি কৰিছিলে আৰু বীমা কৰিছিলে। আৰু সেই বীমাত নমিনী আছিল তেখেতৰ ঘৈণীয়েক পুষ্পা গগৈ। সম্ভৱ পইচাৰ কাৰণে তেওঁলোকে চাগে এইটো কাম কৰিলে যে হয়তো মানে মৃত বুলি ঘোষণা হ'লে বা মৰিলে সেই পইচাটো অতি সোনকালে ওলাই আহিব। এনেকুৱা এটা কাম কৰি পেলালে, এখন নাটক ৰচনা কৰিলে। জাহাংগীৰৰ নিচিনা এজন ব্যক্তি যাক খুব বিশ্বাস, জাহাংগীৰে সুনীল গগৈক খুব বিশ্বাস কৰিছিল, সুনীল গগৈৰ লগত থকা খোৱা, সুনীল গগৈক বহুত আপোন বুলি ভাবিছিল আৰু সেই আপোন বা বিশ্বাসে তেওঁৰ মূল হ'ল নেকি? আৰু বিশ্বাসৰ কাৰণে আজি সুনীল গগৈ জাহাংগীৰক বিশ্বাসঘাতকতা কৰিলে। জাহাংগীৰৰ নিচিনা এজন ৰাজমিস্ত্ৰী, এজন ব্যক্তিক তেওঁ হত্যা কৰিলে। এতিয়া ৰাজমিস্ত্ৰী সেই জাহাংগীৰৰ ঘৰৰ পৰা এটা কথা আহিছে যে সেই বডিটোৰ অলপমান এটুকুৰা যদি ক'ৰবাত আছে বিচাৰিছে, কাৰণ ইছলামীয় যিটো ধৰ্ম ৰীতি নীতি আছে, ধৰ্ম ৰীতি নীতি হিচাপে তেওঁলোকে কাম কৰিব বিচাৰিছে। এতিয়া জাহাংগীৰৰ ঘৰৰ পৰাও মানে থানাত এজাহাৰৰ আহি গৈছে। আজি ৰাতিপুৱাৰ পৰা দেখিছোঁ যে সুনীল গগৈৰ পত্নীক আৰু পুত্ৰক ঢকুৱাখানাত মাতি আনিছে, জেৰা চলাই আছে। জেৰা চলালেই নহ'ব, তেওঁলোকক গ্ৰেপ্তাৰো কৰিব লাগে। সম্ভৱ আজি গ্ৰেপ্তাৰ হ'ব, কাৰণ এই ঘটনাটো একেবাৰে এখন নাটক আছিল। তাৰমানে চিনেমাৰ নিচিনা এখন নাটক। মাৰিছে কাৰোবাক আৰু কোনোবা মৰা বুলি এখন নাটক ৰচাইছে। আৰু সেই চেনেলযোৰ যিটো সুনীল গগৈৰ, ভাবিবই সকলোৱে ভাবিব হয়তো সুনীল গগৈৰ বডি, কাৰণ মুখখন নাছিল বা হাত দুখনো নাছিলে, কাটি টুকুৰা কৰিছে আৰু সেই ডিঙিৰ পৰা ওপৰৰ মাথাটো একেবাৰে এতিয়ালৈকে পোৱাই নাই ক'ত কি হৈছে। গতিকে সেই ঘটনাটো সুনীল গগৈ বুলি সকলোৱে ভাবি লৈছে, সকলোৱে আচৰিত। গতিকে এতিয়া কথাটো ওলোটা হ'ল, তাৰমানে এখন নাটক ৰচিছে আৰু এই নাটকখনত বিভিন্নজনে বিভিন্ন ধৰণৰ চৰিত্ৰ কৰি গ'ল আৰু সুনীল গগৈৰ পত্নী ইয়াত 100% সহযোগ আছে বুলি গম পোৱা গৈছে। গতিকে এতিয়া সুনীল গগৈৰ পত্নী পুষ্পা গগৈ আৰু তেওঁৰ পুত্ৰক মাতি আনিছে, জেৰা চলাই আছে, অতি সোনকালে গ্ৰেপ্তাৰ হ'ব।
আৰু তেওঁলোকেনো ইমান ডাঙৰ নাটকখন কিয় ৰচিলে টকাৰ কাৰণে ইমান ডাঙৰ নাটক ৰচিব পাৰে জানো এতিয়া বহুতে কৈ আছে যে তেওঁক সুনীল গগৈ বিচাৰি অতি সোনকালে ফাঁচি দিব লাগে কিন্তু ফাঁচি দিব জানো কাৰণ সুনীল গগৈ শাসকীয় দলৰ এজন ব্যক্তি যি নহওক জাহাংগীৰ নামৰ সেই ব্যক্তিজন তেওঁ এটা পৰিয়াল পোহপাল দি আছে এজন ৰাজমিস্ত্ৰী তেওঁকনো এনেকুৱাকৈ কিয় হত্যা কৰিব লাগে টকাৰ কাৰণে তেওঁ নিজক বাছি আন এজন ব্যক্তিক হত্যা কৰি নিজে মৰা বুলি এটা প্ৰমাণ দিব চাইছিলে এনেকুৱা কাম কৰিলে আৰু এটা কথা আছে নহয় সত্যৰ সদায় জয় তেওঁ আজি লুকাইছে কালি লুকাইছে পৰহিলে ওলাবই গতিকে ওলালে সঁচা কথাটো ডিএনএ টেষ্টত সকলোখিনি ধৰা পৰি গ'ল তেওঁ ভাবিছিল যে মুণ্ডটো যদি নাইকিয়া কৰি দিওঁ চিনি নাপায় হয়তো মই বুলি সকলোৱে ভাবিব বাধ্য হ'ব তেতিয়া বীমাসকলে পইচা দিবলৈ বাধ্য হ'ব কিন্তু সেইটো নহ'ল তেওঁ ভবামতে কাম নহ'ল ডিএনএ টেষ্টত ওলাই পৰিলে ফৰেনচিক দলে বহুত কথা বহুত বস্তু প্ৰমাণিত কৰিলে যে সেইটো আচলতে জাহাংগীৰৰহে ডেড বডি এতিয়া চাওক ঘটনা কোনফালে মূৰ কৰিছে একদম ইণ্টাৰেষ্টিং ঘটনা হৈ আছে এইটো সুনীল গগৈৰ পত্নী আৰু পুত্ৰ এই ঘটনাটোত কিয় এনেকৈ ধৰণে তেওঁলোকে অভিনয় কৰিব লগা হ'ল সুনীল গগৈ এজন কি ইমানে ব্যক্তি নে এনেকুৱা এজন ব্যক্তি নে তেওঁ টকাৰ কাৰণে ইমান তললৈ নামিব পাৰে তেওঁক যে বিশ্বাস কৰিছিল যাৰ লগত উঠা বহা কৰিছিল যাৰ দ্বাৰা তেওঁ কামবোৰ কৰিছিল এতিয়া আৰক্ষীয়ে চলামতে ধেমাজিত বহু কাম কৰি আছে সুনীল গগৈ জাহাংগীৰৰ সৈতে এবছৰৰ আগৰ পৰা জাহাংগীৰ সুনীল গগৈৰ এটা ভাল সম্পৰ্ক বা দেখি আহিছে দুয়োৰে মিলা মিছাটো গতিকে জাহাংগীৰক কোনে হত্যা কৰিব আপোনালোকে চাওক যেনেকৈ সুনীল গগৈ নাই সিদিনাৰ পৰা কিন্তু সিদিনাৰ পৰা জাহাংগীৰো নাই সেইকাৰণে ভাবি আছোঁ সুনীল গগৈ হত্যা কৰি জাহাংগীৰ নাই কিন্তু এতিয়া গম পালোঁ জাহাংগীৰক হত্যা কৰি আচলতে সুনীল গগৈ নাই গতিকে সুনীল গগৈক অতি সোনকালে বিচাৰি উলিয়াব লাগে আৰু সুনীল গগৈক ফাঁচি দিব লাগে ৰাইজে দাবী কৰিছে মই নহয় কৰিবই দিয়কচোন কাৰণ সুনীল গগৈ এনেকুৱা এজন নিজ এটা ঘটনা কাম কৰিলে এনেকুৱা নিৰ্লজ্জ এটা কাম কৰিলে ইয়াতকৈ আৰু কি ডাঙৰ ঘটনা ঘটিব পাৰে পইচাৰ কাৰণে মানুহ ইমান তলত নামিব পাৰে গতিকে ভাবি চাওক সুনীল গগৈৰ নিচিনা ব্যক্তি সমাজত জীয়াই থাকি লাভ নাই এনেকুৱা এজন ব্যক্তিক উপযুক্ত শাস্তি দিব লাগে তেওঁক ফাঁচি দিয়াটো বিচাৰে ৰাইজে আমিও বিচাৰোঁ গতিকে তেওঁক অতি সোনকালে বিচাৰি উলিয়াই তেওঁক ফাঁচি দিয়াটোহে উচিত শাস্তি বুলি ভাবোঁ গতিকে আপোনালোকে কি ভাবে আপোনালোকে কমেণ্টত ক'ব লিখিব কমেণ্ট বক্স অ'পেন ৰাখিছোঁ আপোনালোকৰ কাৰণে গতিকে এইখিনি কথা কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই